নমস্কাৰ, মই ডক্টৰ শ্ৰমিক দেৱ, ৰবীন্দ্ৰ চেতনা মঞ্চৰ সভাপতি। আৰু আজি আমি ৰবীন্দ্ৰ চেতনা মঞ্চ যেনেকৈ আমি প্ৰত্যেক বছৰ পালন কৰোঁ, তেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165তম জন্ম জয়ন্তী পালন কৰিব লৈছোঁ। আমাৰ 2 দিনব্যাপী কাৰ্যসূচী আছে। আজি আমাৰ ৰাতিপুৱা এই মাল্যদান হ'ল, গধূলি আমাৰ আৰু কলকাতাৰ পৰা আৰ্টিষ্ট আহিছে, তেখেতে পাৰফৰ্ম কৰিব, জয়তী চক্ৰৱৰ্তী। আৰু কালি আমাৰ 3জন আৰ্টিষ্ট আহিব কলকাতাৰ পৰা, তীৰ্থ ভট্টাচাৰ্য, দোয়েল গোস্বামী আৰু ৰিক বাসু, তেখেতসকলে পাৰফৰ্ম কৰিব। আমি সমূহ বঙাইগাঁওবাসী আৰু বঙাইগাঁৱৰ ওচৰা ওচৰি বাকী মানুহবিলাকক সবকে আহি আমাৰ এই অনুষ্ঠান চাবলৈ এবং অনুষ্ঠানক সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাই আছোঁ। ধন্যবাদ।